সকলোকে আৰু এটা নতুন ভিডিঅ'ত মই এতিয়া আজি আমি পঢ়াবলৈ গৈ আছো কি তোমালোকক মই অলৰেডি ক্লাছত পঢ়াই দিলো চেপ্টাৰ 1 যোনটো সেট চেপ্টাৰ আছে তাৰ আজি আমি এনসিআৰটি সলিউশন খিনি চাবলৈ গৈ আছো আৰু ইতিমধ্যে যেহেতু ক্লাছত মই বস্তুখিনি পঢ়াই দিলো গতিকে আজি মই অলপ স্পিডত যাম কাৰণ অলৰেডি থিওৰি বস্তু সব পঢ়াই দিয়া আছে আৰু হেতু কাৰণে আমি স্পিডত গোটেইখিনি মানে একদম গোটেইখিনি আৰম্ভণিৰ পৰা শেষলৈকে এনসিআৰটি সলিউশন কমপ্লিট কৰি দিম তোমালোকক ঠিক আছে আৰু থিওৰি যদি চাব মন আছে কোনোবাই যদি কোৰ্সত জয়েন হোৱা নাই কোৰ্সটো জয়েন কৰি ল'ব পাৰা তাতে ধুনিয়াকে গোটেই থিওৰিখিনি মই আৰম্ভণিৰ পৰা শেষলৈকে দি যাম পুৰা তাৰ লগতে তাত মক টেষ্টটো থাকিব মক টেষ্টটো চাব পাৰিবা ফাৰ্স্ট কোৱেশ্চনটো চোৱা which of the following are set set কি হয় আমি ক্লাছত মই কৈছিলো যে set কেতিয়া হ'ব যেতিয়া কি well defined collection of object থাকিব ঠিক আছে কি থাকিব well defined collection of object তাৰ মানে কি কিছুমান স্পেশাল হ'ব লাগিব যেনেকৈ প্ৰথমটো চোৱাচোন the collection of all the months of a year beginning with letter j বছৰটো জেৰে আৰম্ভ হোৱা গোটেই কেইটা মাহ কি জানুৱাৰী জুন জুলাই তো স্পেসিফিক কিছুমান আছে গতিকে এটো সেট হ'ব ঠিক আছে এটো হ'ব ফাৰ্স্ট সেকেন্ডটো চাও the collection of 10 most talented writers of india ভাৰতৰ 10 জন আটাইতকৈ ট্যালেন্টেড ৰাইটাৰ এতিয়া সেই ট্যালেন্টটো বিচাৰোতে আপোনাৰ মনত তোমাৰ মনত হয়তো বেলেগ 10 জন ট্যালেন্টেড ৰাইটাৰ হ'ব পাৰে মোৰ মনত 10 জন বেলেগ হ'ব পাৰে তো মানুহ বেদে বেলেগ বেলেগ হ'ব তো হেতু কাৰণে এটো নহব সেট ঠিক আছে নেক্সট যদি চাও এ টিম অফ 11 বেস্ট ক্ৰিকেট ব্যাটসম্যান অফ দা ওয়ার্ল্ড যি সকলে ক্ৰিকেট ভাল পায় মোক যদি এই টিমটো বনাব দিয়ে না মোক বহুত ভাল লাগে আগতে সৰুতে মই বিলাক ভাবি থাকো এটা চাও মোৰ মতে বেস্ট ব্যাটসম্যান যদি ৰাখিব লাগে প্ৰথম মই ৰাখিম সচিন তেণ্ডুলকাৰ তাৰ পিছত ৰাখিম এবি ডেভিলিয়াৰ্স তাৰ পিছত ৰাখিম বিৰাট কোহলি ক্ৰিছ গেল তেনেকে সেম বস্তুটো আপোনাৰ নহব পাৰে তুমি ভাবিব পাৰে এমএছ ধোনিক ৰাখিম ৰোহিত শৰ্মাক ৰাখিম ঠিক আছে তো সব মানুহৰ বেলেগ বেলেগ হ'ব আইডিয়া ব্যাটসম্যান উলিয়াতে তো হেতু কাৰণে এটো সেট নহব স্পেসিফিক নহয় নেক্সট দা কালেকশন অফ অল বয়জ ইন ইয়োৰ ক্লাস তোমালোকৰ ক্লাছত কিমান লৰা আছে বা কিমান ছোৱালী আছে ডাইৰেক্ট স্পেসিফিক যে ইমান কেটা লৰা আছে তো এটো হ'ব নেক্সট দা কালেকশন অফ অল দা নাম্বাৰস লেস দেন 100 এটো হ'বনে হ'ব 100 কে সৰু যিমান আছে Next, collection of novels written by Munshi Premchand. Hobo. Collection of all even integers. Hobo. All even integers. Mane ki jugmo সংখ্যা বিলাক 2 4 6 dot 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 dot. So, hobo infinity leke jabo kintu hobo holo. ঠিক আছে? তো এটা আমি next question at jam. Next question to আছে যে set A equal to 1 2 3 4 5 6. Insert the appropriate symbol belongs to or not belongs to in the blank spaces tar mane ki belongs to mane ki belongs to mane etu mane hol belongs mane kiba eta element dia thakibo yar pora etu amar yat ase na ami sabo lage prothom so pass to yat ase ne 1 2 3 4 5 6 ase to etu dim an to nai na thakile does not belongs to 0 to nai 4 to আছে belongs to 2 to আছে belongs to 10 to 9 does not belongs to ঠিক আছে একেবারে ইজি তো নেক্সট তো চাও যদি মই write the following sets in roster form মই ক্লাসতো তোমালকক কৈছিলো এটা আছিল কি roster or tabular method এটা আছিল set builder method ঠিক আছে তো roster or tabular একে তাত আমি সংখ্যাবিলাক লিখি দিও তো মই আকৌ কৈছো কোনবাই যদি বুজি পোৱা নাই আমাৰ কোৰ্সটো জয়েন হৈ লবা তাতে ধুনিয়াকে সব পাই যাবা ইয়াৰ পৰে এমসিকিউ মক টেষ্ট অতি সোনকালে আহি আছে তো প্ৰথমটো চাও a equal to x যাতে x is an integer x এটা integer হ'ব আৰু 3 আৰু 7 ৰ মাজত থাকিব -3 less than equal to x less than 7 এটো হলে কি হয় মই হেদিনা ক্লাছতো কৈছিলো যে ইকুৱেল যদি থাকে তেতিয়া মানে -3 টো যোগ হ'ব -3 -2 -1 0 তাৰপিছত 1 2 3 4 5 6 লকে হ'ব কাৰণ 7 টো ইনক্লুড নহব ইকুৱেল নাই ন তো a কিমান হ'ব এনেকে লিখো সেট এটা হদা এটো ব্র্যাকেট দি লিখে -3 -2 -1 ঠিক আছে একেটা হ'ব নেক্সট সেকেন্ড টো যদি মই চাও x such that x is a natural number মানে স্বাভাৱিক সংখ্যা আৰু less than 6 তো কি হ'ব less than 6 natural number 1 পৰা আৰম্ভ হয় 2 3 4 5 6 টো নহব কাৰণ 6 তকৈ সৰু লাগে 3 টো যদি মই চাও x such that x is a 2 digit natural number দুটা ডিজিট থাকা natural number আৰু ইয়াৰ sum of digit 8 হয়
ইহঁত সাম কেটা যোগ কৰিলে 8 হয় তো আমি কেনেকৈ সাম চোৱা এটো দুটা ডিজিট হ'ব লাগে আৰু দুইটা যোগ কৰিলে 8 হ'ব লাগে তো 17 হ'ব ডাইৰেক্ট ভাবিবা যে এক মানে দুটা ডিজিট মানে কি 11 ৰ পৰা 99 লৈকে 8 হোৱা কেটা থাকিব প্ৰথম যদি দশকৰ ঘৰত চাওঁ 17 তাৰপিছত 2 দিলে এখিতে কিমান হ'ব লাগিব 8 যোগ হ'বলে 6 3 দিলে কিমান হ'ব লাগিব 8 5 4 দিলে 4 5 দিলে 3 5 3 8 6 দিলে আকৌ 2 তাৰপিছত 7 দিলে 1 8 দিলে হ'ব 0 9 দিলে হ'ব নে নহয় গৈ আৰু 9 হ'ব তো একেটাই হ'ব ঠিক আছে তাৰপিছত d to show x such that x is a prime number which is divisor of 60 divisor হয় তো কি হ'ব 60 উৎপাদক মানে প্রাইম তো 60 যদি মই চাও কিহেৰে যাব প্রাইম প্ৰথম 2 ৰে যাব 30 2 ৰে যাব 15 3 ৰে যাব 5 2 3 5 2 3 5 ঠিক আছে একেটা হ'ব নেক্সট ই টু যদি চাও the set of all the letters trigonometry যিমান লেটাৰ আছে সদায় মন ৰাখিবা আমি সেট লিখিলে ৰিপিট নকৰো ঠিক আছে সেম যদি আহে ৰিপিট নকৰো তো টি আছে আৰ আছে আই আছে তাৰপিছত জি আছে ও আছে এন আছে ও তো লিখিম নে নিলিখো কাৰণ অলৰেডি এবাৰ ও লিখিলো এম আছে ই আছে টি তো অলৰেডি লিখিলো তাৰপিছত আৰ তো আমি অলৰেডি লিখিলো ওয়াই তো আহিছে ঠিক আছে এইটো তো একেটা হল নেক্সট তো নিজে কৰিব পাৰিবা ইজি পিছৰটো যদি মই চাও পিছৰটো কি আছে write the following set in set builder form এবা উল্টা আমি ক্লাছতো কৰিছিলো set builder ফৰ্মত কেনেকৈ লিখো প্ৰথমটো চোৱা 3 6 9 12 কেনেকৈ লিখো আমি প্ৰথম কেনেকৈ চালো 3 6 9 12 মানে 3 গুণ হৈ আছে ন 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 তাৰ মানে আমি কেনেকৈ লিখো ইয়াত সেট বিলাক কেনেকৈ লিখিছে চাবা আগৰটোত x such that x is an integer হেনেকে তুমি কি লিখিম x ইয়াত কেনেকৈ লিখিছে আগৰটো আকৌ এবাৰ চাই লওঁ a equal to this ঠিক আছে তো আমি এটো এনেকৈ লিখিম a equal to x such that তো এনেকৈ লিখিলো হল মই কৈছিলো x equal to কি 3k ধৰা 3k x equal to 3k মানে 3 গুণ হৈছে 3 গুণ আৰু k belongs to n মানে k এটা ন্যাচারাল নাম্বার হয় and k to কিহৰ পৰা কিহলৈকে থাকিব লাগিব সোৱাত 3 গুণ 3 2 গুণ 3 গুণ 4 গুণলৈকে হৈছে তো k to 0 k to 1 ৰ পৰা 4 লৈকে হ'ব লাগিব তেতিয়াহে হ'ব to 1 greater less than equal to k then equal to 4 তেতিয়া মিলিব সা ঠিক আছে এনেকৈ লিখিব পাৰা তুমি যেনেকৈ লিখা তোমাৰ কথা কোনোবাই একেতে 3x লিখিও লিখিব পাৰে একেটা কথা নেক্সট তো যদি চাও সোৱা কি আছে 2 4 8 16 32 কেনেকৈ গৈছে সোৱা 2 তাৰপিছত দুগুণ হৈছে 3 গুণ মানে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তাৰ মানে 2 4 8 16 32 একেটা যদি আমি এটা কমন ফৰ্মত লিখিব লাগে কেনেকৈ চাই আছো সোৱা 2 to the power 1 2 to the power 2 2 cube মানে 8 2 to the power 4 হলে 16 2 to the power 5 হলে 32 তাৰ মানে আমি b যদি এটা সেট লিখো এনেকৈ লিখিব পাৰিম নে 2 to the power x b এটা সেট যত 2 to the power x হয় such that কি হয় x belongs to n x natural number and x তো কিমানৰ পৰা কিমানলৈ আছে 1 ৰ পৰা 5 লৈকে তো লিখি দিয়া ঠিক আছে 3 to next 3 to চাও 5 25 125 625 পাছত গৈছে চোৱা এইটো লগত সেম কেনেকৈ লিখিম এবাৰ 5 to the power x such that x belongs to n আৰু 5 to the power 1 2 3 4 to n 1 less than equal to x less than equal to 4 ঠিক আছে তেনেকৈ তো নেক্সট তো 2 4 6 dot 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 আছে তো dot 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 থাকিলে কি কৰিম d equal to 2 4 6 মানে দুগুণ মানে ইভেন হৈ আছে সব তো x such that 2 to the 2x লিখিব পাৰো such that x belongs to n
হৈ গ'ল এবাৰ একো লিখিব নালাগে কাৰণ আল্টিমেট ইনফিনিটি আৰু ইনফিনিটিলৈকে গৈ থাকিব নেক্সট 1 পৰা 100 লৈকে আছে আৰু এইবিলাক কি আছে চোৱা এইবিলাক এটা এটা স্কোয়াৰ নাম্বাৰ মই আকৌ কৈছো সবে স্কোয়াৰ 1 পৰা 50 লৈকে মনত ৰাখা তো এটো কেনেকৈ লিখিব পাৰো e = 1 পৰা 10 লৈকে স্কোয়াৰ আছে ঠিক আছে তো x স্কোয়াৰ লিখিলো such that x belongs to n and 1 পৰা 10 লৈকে x তো আছে ঠিক আছে তেনেকৈ লিখি দিলো আমি নেক্সট কোৱেশ্চনত যাম আহা নেক্সট কি আছে এলিমেন্টস বিলাক লিখিব লাগে আকৌ আগৰটো দৰে তো a টো লিখিম x is an odd natural number তাৰ মানে কি হ'ব অযুগ্ম সংখ্যা বিলাক 1 3 5 7 ডট 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 হেনেকে 2 টো x is an integer x এটা ইন্টিজাৰ হ'ব মানে নেগেটিভ পজিটিভ যিকোনো হ'ব পাৰে আৰু -½ ৰ পৰা 9/2 ৰ ভিতৰত হয় এটো যদি তোমাৰ টান লাগে তুমি সংখ্যা ৰেখাত আঁকি লবা লাগিলে 0 9/2 মানে কিমান হয় 4.5 আৰু -½ মানে -0.5 তো এই দুটাৰ মাজত হ'ব ঠিক আছে এই দুটাৰ মাজত আমি ইন্টিজাৰ লাগে 0.5 ৰ পৰা ইফালে ইন্টিজাৰ আহিলে 0 এ পাম তো 0 1 2 3 4 5 5 হ'বনে নহয় কাৰণ 4.5 তকৈ কম লাগে তো একেতে খতম ঠিক আছে তেনেকে বাকি কেটা নিজে কৰা তুমি কৰিব পাৰিবা ইজি বস্তু সেম টাইপত ৰিপিট হৈ আছে নেক্সট যদি কোৱেশ্চন কৰিব চাও এবাৰ কি কৈছে ম্যাথছ each of the set on the left sideত আমাক কিহত দিয়া আছে কি ফৰ্মত roster ফৰ্মত আৰু সেকেন্ড ৰাইট সাইডে set builder ফৰ্মত আছে আমি দুইটা মিলাব লাগে একেবাৰে ইজি কেনেকৈ মিলাম সো প্ৰথমটো ধৰা চালো x is a prime number আৰু divisor of 6 so 6 ৰ prime divisor কি 2 আৰু 3 আছে তো ইয়াত 2 3 ক'ত আছে এটো তো 2 লগত a মিলিব নেক্সট x তো এটা odd number অযুগ্ম সংখ্যা 10 তকৈ সৰু মানে কি হ'ব 1 3 5 7 তেনেকুৱা এটো লগত b মিলিল নেক্সট ম্যাথমেটিক্সৰ লেটাৰ ইয়াত একেটা আছে মিলি গল তাৰ পিছত x তো নেচাৰেল নাম্বাৰ আৰু 6 ৰ ডিভিজৰ এবাৰ 6 ৰ ডিভিজৰ নেচাৰেল নাম্বাৰ তো কি হ'ব 1 2 3 6 নেচাৰেল নাম্বাৰ খুদিছে জাস্ট তো গুটে কেটা হ'ব এটো লগত এটো c2 ঠিক আছে নেক্সট কোৱেশ্চন চাও এক্সাৰসাইজ 1.2 পালোগে আমি এতিয়া which of the following are null set আমি ক্লাছতো কৈছিলো null set মানে যত একো এলিমেন্ট না থাকে null setক empty set বুলিও কোৱা হয় অসমীয়াত কোৱা হয় ৰিক্ত সংহতি বা void set বুলিও কোৱা হয় আৰু এই গুটে কেটাকে null setক phi ৰে ডিনোট কৰা phi মানে এটা null set phi অলৰেডি এটা সংহতি null set of odd natural number divisible by 2 মানে কি কৈছে অযুগ্ম সংখ্যা 1 3 5 7 যিবিলাক 2 ৰে হৰণ যায় অযুগ্ম সংখ্যা 2 ৰে হৰণ যোৱা শুনিছা জানো না যায় নহয় তো এটো null set হ'ব কোনটো null set হ'ব এটো কৈছে set of even prime number মানে যুগ্ম মৌলিক সংখ্যা 2 টো যুগ্ম মৌলিক সংখ্যা হয় তো এটো null set নহয় নেক্সট হৈছে x এটা স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ 5 তকৈ সৰু না সংখ্যা ৰেখাত যদি চাও 5 তকৈ সৰু আৰু 7 তকৈ ডাঙৰ কি হ'ব 5 তকৈ সৰু 7 তকৈ ডাঙৰ দুইটা একেলগে হ'ব পাৰিব জানো একো নাম্বাৰে নাই হেনেকুৱা তো এটো null set y is a common point to any two parallel lines মানে দুটা parallel line সমান্তৰাল ৰেখা আছে তাত common point থাকে জানো সমান্তৰাল ৰেখা কেতিয়াও লগ নহয় তো এটো null set ঠিক আছে নেক্সট কৈছে ফাইনাইট অর ইনফাইনাইট সেট ফাইনাইট মানে অসীম আৰু ইনফাইনাইট মানে অসীম the set of months of a year এটা বছৰত কিমানটা মাহ থাকে 12টা মাহ আমি জানো তো এটো ফাইনাইট 1 2 3 ডট 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 তো এটো ইনফাইনাইট 1 পৰা 100 লৈকে আছে তো এটো ফাইনাইট set of positive integers greater than 100 মানে 100 তকৈ ডাঙৰ বিলাক 101 102 103 ডট 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 তো এটো ইনফাইনাইট set of prime numbers less than 99 99 তকৈ সৰু বিলাক লাগে তো সৰু মানে এটা সময়ত শেষ হ'বই তো এটো ফাইনাইট ঠিক আছে তো এখিনি আমাৰ সেকেন্ড কোৱেশ্চন নেক্সট কি কৈছে in the following state whether a equal to b or not দুটা সংহতি ইকুৱেল বুলি কোৱা হয় যেতিয়া একে এলিমেন্টস থাকে তাৰ ইকুৱেল সেট তো ইকুৱেল সেট আমি চাও a equal to b হ'বনে নাই ইয়াত মেটাৰ নকৰে ৰিপিট যদি হয় তেতিয়াও ইকুৱেল হিচাপে ধৰে প্লাস
পেটাৰ্ণটো মেটাৰ নকৰে এটা আগত দি এটা পিছত লিখা একেই কথা আমি যদি ইয়াত চাওঁ চোৱা এ সেটত এ বি সি ডি আছে আৰু বিত কি আছে বিত ডি সি বি এ এটো ইকুৱেল টু বি হ'বনে হ'ব কিয় জানানে ইয়াত এ বি সি ডি আছে ইয়াত কি আছে এ বি সি ডি হে একেকেটাই আছে তো এটো ইকুৱেল নেক্সট যদি মই চাওঁ 4 8 12 16 ইয়াত 4 8 16 18 ইয়াত 18 টো বেলেগ আহি গল ইয়াত তো 18 নাই তো a not equal to b নেক্সট 3 নম্বৰটো যদি মই চাওঁ ইয়াত আছে 2 4 6 8 10 আৰু বিট কি আছে b টো সেট বিল্ডাৰ ফৰ্মত লিখি দিছে পজিটিভ ইন্টিজাৰ আৰু x টো লেছ দেন ইকুৱেল টু 10 তো b টো কি হ'ব ইয়াত পজিটিভ ইভেন মানে যুগ্ম সংখ্যাবিলাক 2 4 6 8 10 টো লিখিম নে লিখিম কাৰণ x লেছ দেন ইকুৱেল কৈছে তো একে 4 টো x is a multiple of 10 মানে 10 20 ইয়াত 10 15 তেনেকৈ আছে ইকুৱেল নহয় ঠিক আছে আকৌ কৈছো কোনোবাই যদি কিবা বুজি পোৱা নাই আমাৰ কোৰ্সটো ধুনিয়াকৈ জয়েন হৈ লোৱা তাতে তোমালোকে পাই যাবা are the following set of pair equal আকৌ ইকুৱেল হয় নে নহয় খুদিছে এটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক থাকিলে ঠিক আছে ইয়াৰ পৰা ইকুৱেল সেট কেটা আমি বাছি উলিয়াব লাগে কোনটো কোনটো ইকুৱেল হ'ব কোনটো নহয় এটো তোমালোকক মই হোমৱৰ্ক দিলো তোমালোকে নিজে কৰিবা কমেন্ট কৰিবা মোক ইয়াতে আৰু যে কোৰ্সত আছে তোমালোকে লাইভ ক্লাছত জনাবা হোমৱৰ্কখিনি কৰিলা নে তো আমি এক্সাৰসাইজ 1.3 পালোহি এতিয়া এক্সাৰসাইজ 1.3 আমি কোৱেশ্চন কেটামান কৰো আহা মেক কাৰেক্ট স্টেটমেন্ট এটো আৰু এটো এটো মানে কি জানানে এটো সাবসেট হলে দিয়ে সাবসেট উপসংহতি এটো হল বিলংস টু দুইটা কিন্তু বেলেগ দে মন ৰাখিবা দুইটা কমপ্লিট বেলেগ আৰু এটো খেলিমেলি বহুতে কৰে এটো খেলিমেলি যাতে কোনেও নকৰে নেক্সট ঠিক আছে মই যদি কওঁ এটা উদাহৰণ দিছো 1 2 3 4 5 এটা মই যদি 1 কওঁ 1 টো বিলংস টু হয় এই সেটটোত 1 বিলংস টু হয় কাৰণ 1 এটা এলিমেন্ট আৰু সেই এলিমেন্টটো 8 আছে কিবা এটা এলিমেন্ট যদি আছে তেতিয়া এটো বিলংস টু লিখে আৰু সাবসেট কেতিয়া লিখে জানানে বি আৰু এটা সেট সাবসেট মানে আৰু এটা সেট থাকিব লাগিব 1 তেতিয়া মই বি সাবসেট অফ এ বুলি লিখিম কাৰণ কিয় এ সেটটো যি এলিমেন্ট আছে সেই গোটেইকেটা এ টো আছে আকৌ কৈছো 1 যদি এনেকে থাকে that is a subset of a কিন্তু 1 যদি অকলে থাকে হেতু এটা এলিমেন্ট that belongs to a মনত ৰাখিবা আৰু এটা কথা সদায় মনত ৰাখিবা phi সদায় এটা সাবসেট হয় phi is a subset of every element কাৰণ phi সবতে থাকে phi is a subset of every element কাৰোবাৰ মাথাৰ ওপৰলৈ যাব পাৰে আমাৰ ক্লাছত ধুনিয়াকৈ মই বুজোৱা আছে মানে হেতু কাৰণে স্পিডত কৈছো ইয়াত চোৱা এটো এটা সেট 2 3 4 1 2 3 4 5 আছে ইয়াত মই যদি চালো 2 3 4 ইয়াতো 2 3 4 হেকেটা আছে তো এটো মই কি লিখিম বিলংস টু লিখিম হয়নে নহয় 2 3 4 এটা সেট হিচাপে আছে ন তো এটো বিলংস টু নহয় এটো সাবসেট হয় ঠিক তেনেকৈ ইয়াত যদি মই চাওঁ a b c d আছে সাবসেট নহয় এটো কাৰণ d টো আহি গল ন নেক্সট যদি চোৱা এনেকুৱা এটা সেট যোনটো ক্লাস 11 ত তোমাৰ কিমান ষ্টুডেন্ট আছে হেতু কলে আৰু এটা সেট যোনটো তোমাৰ স্কুলত যিমান ষ্টুডেন্ট আছে এক্সাম্পল দিলো ক্লাস 11 ত ধৰা ৰাহুল আছে কোনবা আছে আৰু মোৰ কোৰ্সত আছে ধৰা বি আছে আৰু স্কুলত অল ওভাৰ স্কুলখনত কিমান তো ক্লাস 11 ত যিমান ষ্টুডেন্ট আছে হেখিনিটো গোটেই স্কুলখনতো আছে ন গোটেই স্কুলখনৰ ষ্টুডেন্ট কাউন্ট কৰিলে 11 ৰ খিনিও কৰিব তো 11 ৰ খিনি গোটেই স্কুলৰ সেটটোত সোমাই আছে তো তাৰ ফলত কি হ'ব এটো সাবসেট হ'ব মনত ৰাখিবা ঠিক আছে নেক্সট x এটা সার্কেল হয় এটা প্লেনত আৰু x এটা সার্কেল সেম প্লেন কিন্তু ৰেডিয়াস 1 ইউনিট এটো বিলংস টু নহব মানে সাবসেট নহব কাৰণ সার্কেলটো আগত কৈছে আৰু ইফালে কৈছে ৰেডিয়াস 1 ইউনিটৰ হয় তো এটো নহব ঠিক আছে মনত ৰাখিবা কিন্তু সেম বস্তু যদি এখিনি এটো সাইডে থাকিল হয় তেতিয়া কিন্তু হল হয় কাৰণ এখিনি ইয়াত সোমাই থাকিব ঠিক আছে নেক্সট x is a triangle in a plane triangle এটা প্লেনত যিমান ট্ৰায়াঙ্গল আছে আৰু এফালে ৰেক্টেঙ্গল আছে ট্ৰায়াঙ্গল বিলাক ৰেক্টেঙ্গুলাৰ সেটত সোমাব জানো নোমাই ন নহয় x is an equilateral triangle সমবাহু ত্ৰিভুজ আৰু ইটো সেট কি হয় ত্ৰিভুজ অকল তো সমবাহু ত্ৰিভুজ যিমান আছে সেই গোটেইবিলাক তো ত্ৰিভুজৰে পাৰ্ট হয় তো আলটিমেটলি এটো সাবসেট হ'ব
Next, x is an even natural number, x is an integer. Even natural number মানে 2 4 6 8 আৰু integer মানে কিমান 0 1 2 3 4 5 মাইনাস বিলাক কোৱা হে তো গুটেই বিলাক তো এই গুটেখিনি ইয়াত তো সোমাই থাকিব ন 2 4 6 8 ইয়াতো থাকিব তো এটো হ'ব ঠিক আছে নেক্সট আৰু এটা আছে সো determine whether the following are true or false a b subset নহয় বুলি কৈছে এটো কি হ'ব এটো false কাৰণ a b ইয়াতো আছে তো এটো false হয় এটো subset হয় a e x is a vowel তো a e to vowel or set of থাকিবই কাৰণ a e to vowel হয় তো এটো true next 1 2 3 subset হয় 1 3 5 or নহব ন 1 2 3 কিন্তু 2 2 ইয়াত নাই তো এটো false a কৈছে subset of abc হবো a কৈছে belongs to abc অলপ আগত জন্তু কলো এটো false কিন্তু belongs to নহয় ঠিক আছে a টো যদি অকলে লিখিলো হয় তেতিয়া belongs to but a এটা set হিচাপে লিখিছে x is an even natural number less than 6 x is a natural number which divides 6 এটো হোমৱৰ্ক তোমালোকে নিজে কৰাচোন কি হ'ব সবটো মই কৰাই নিদো নেক্সট আকৌ কৈছে কেটামান চোৱা এইবাৰ কিন্তু অকমান ক্ৰিটিক্যাল দিছে এবাৰ কেনেকৈ দিছে জানানে a = 1 2 3 4 5 আৰু বহুতৰ পোৱালি মাথা বেয়া হৈ যাব তো চোৱা ইয়াত এলিমেন্ট কি আছে মই যদি ইয়াত এলিমেন্ট বিলাক কম এলিমেন্ট হিচাপে 1 1 belongs to a 2 আছে তো belongs to a 3 4 এটা এলিমেন্ট হিচাপে আছে 3 4 যোনটো সেট হেতু এটা এলিমেন্ট হিচাপে আছে কমাৰ পিছত হেতু আছে তো 3 4 যোনটো আছে ন হেতু এলিমেন্ট হিচাপে আছে belongs to a আর 5 এটা এলিমেন্ট এক্সট্রা ঠিক আছে একেটা এটা এলিমেন্ট এটা মোক কলে 3 4 সাবসেট অফ a নহয় 3 4 belongs to a এটো false 3 4 belongs to a এটো কারেক্ট আৰু সেম যদি 3 4 ভিতৰত আহিব লাগে সাবসেটত যেনেকৈ 1 1 belongs to a কিন্তু সেট হিচাপে 1 থাকিলে হেতু সাবসেট হ'ব ঠিক তেনেকৈ 3 4 এটা এলিমেন্ট হিচাপে আছে এটো belongs to a 3 4 এফালে যদি আৰু এটা ব্ৰেকেট লগাই দিও এটো এটা সেট বনি গল তো এটো সাবসেট হ'ব ঠিক আছে এটো কারেক্ট নেক্সট 1 belongs to a yes 1 সাবসেট নহয় 1 2 5 1 2 5 সাবসেট হ'ব কাৰণ সো 1 2 5 ইয়াতো আছে 1 2 5 ইয়াতো আছে 1 2 5 belongs to a নহয় 1 2 3 subset of a নহয় 1 2 3 তো অকলে তো নাই 3 4 এক্সট্ৰা এটা গ্ৰুপ হিচাপে আছে 5 belongs to a নহয় 5 is subset of every set belongs to নহয় মনত ৰাখিবা আৰু yes 5 এটো ঠিক আছে 5 belongs to a আচ্ছা মোৰ কিবা এটা ভুল হৈছে ঠিক আছে এইকিটা ভুল হৈছে 5 এনেকে থাকিলে এটো সেট হ'ব তো 5 সাবসেট অফ a আৰু 5 অকলে থাকিলে এটো এটা এলিমেন্ট হয় তো 5 belongs to a কারেক্ট আৰু 5 এটা সেট হিচাপে থাকিলে এটো 8 আছে এটো কারেক্ট হ'ব লাগে ঠিক আছে এইখিতে এটা কনফিউজন মই আকৌ ক্লিয়াৰ কৰি দিব বিচাৰিছো এটো মোৰ ভুল হৈছিল মানে লাষ্টত মই আকৌ এবাৰ ফাইনাল কে মই একবাৰ কনফার্ম কৰিলো এটো বহুতে ভুল কৰে তো মই একবাৰ নিজেও চালো ঠিক আছে মই বুজাই দিছো মই যেটো ভাবিছিলো এটোই কারেক্ট হয় 5 এটা সেট হয় এটো এলিমেন্ট নহয় এটা সেট ঠিক আছে মন ৰাখিবা তো 5 is a subset of a হয় এটো নহয় 5 is a subset of a মন ৰাখিবা ঠিক আছে নেক্সট ওয়া write down all the subsets of the following set সব সাবসেট লিখিব লাগে তো প্ৰথম কি হ'ব নিজে সেটটো এটা সাবসেট হয় আৰু 5 টো হ'ব ঠিক আছে এই দুটা ইয়াৰ সাবসেট ঠিক তেনেকৈ a আৰু b যদি সাবসেট লিখিব কয় কি হ'ব জানানে প্ৰথম a b হে সেটটো নিজে এটা সাবসেট সেকেন্ড 5 এটা সাবসেট তাৰপিছত নাম্বাৰ কেটা এক্সট্ৰাকে লিখা a b 1 2 3 অকমান দীঘল হ'ব প্ৰথম কি হ'ব 1 2 3 এটো এটা ইয়াৰ সাবসেট 5 টো এটা হ'ব তাৰপিছত 1 2 এটা হ'ব 2 হ'ব 3 এই গোটেইবিলাক সাবসেট তাৰপিছত দুটাকেও তো থাকিব পাৰে 1 2 2 3 1 3
ঠিক আছে তো এনেকৈ থাকিব এইখিতে এটা কথা মনত ৰাখিবা যদি এটা সেট A থাকে তাৰ নাম্বাৰ অফ সাবসেট কিমান থাকে জানানে নাম্বাৰ অফ সাবসেট 2 to the power n n কি হয় জানানে A সেটটো যিমান এলিমেন্ট আছে ইয়াতে চোৱা ইয়াত এটা এলিমেন্ট আছে তো ইয়াত দুটা সাবসেট পালো মানে 2 to the power 1 ইয়াত দুটা এলিমেন্ট আছে 2 to the power 2 চাৰিটা পালো ইয়াত তিনটা আছে তো 2 কিউব মানে আনটা সাবসেট পাব লাগিব 1 2 3 4 5 6 7 8 5 5 এটা সেট হয় আৰু ইয়াৰ সাবসেটও 5 হ'ব হগল ইয়াৰ সাবসেট অকল 5 এটা বহুতে খুদিব পাৰে ইয়াত কেনেকে ইয়াত এটাই আছে ইয়াত কেনেকে আমি এটাই পালো 2 to the power 1 মতে তো দুটা সাবসেট হ'ব লাগে কিন্তু 5 এটা সেট আৰু ৰিক্ত সংখ্যাটি 5 একো এলিমেন্ট নাথাকে 5 n = 0 হয় তো হেতু কাৰণে 2 to the power 0 হলে 1 হেতু কাৰণে আমি এটাই সাবসেট পাইছো ঠিক আছে নেক্সট মই ইন্টাৰভেলৰ কনসেপ্টটো তোমালোকক শিকাইছিলো বহুত ধুনিয়া হয় ইন্টাৰভেলটো যাৰ মনত আছে হেতে কব এটো 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 কি হয় সবে মই ক্লাছত শিকাইছিলো মজা কনসেপ্ট এটো ব্ৰেকেটৰ মিনিং হল বা এটো ব্ৰেকেট থাকিলে এই দুইটা মিনিং কি জানানে ইনক্লুডিং ইনক্লুড হ'ব আৰু এটো থাকিলে কি হ'ব ইনক্লুড নহয় নট ইনক্লুডেড সেইটোৱে কনসেপ্ট এটা চোৱা প্ৰথমটো -4 আৰু 6 -4 greater than x আছে ইয়াত ইকুৱেল নাই তাৰ মানে ইনক্লুড নহয় আৰু ইনক্লুড নহলে আমি এটো দিম -4 6 লৈকে ইকুৱেল আছে তো ইকুৱেল থাকিলে এটো ইনক্লুড হ'ব সেকেন্ডটো যদি মই কওঁ -12 ইনক্লুড নহয় তো ইনক্লুড নহলে -12 -10 ইকুৱেল নাই মানে 10 টো ইনক্লুড নহয় হল 3 নম্বৰ ইকুৱেল আছে তাৰ মানে ইনক্লুড হ'ব ঠিক আছে ইনক্লুড হ'ব মই ক্লাছত বেছি ডিটেইলছত সংখ্যা ৰেখাই পঢ়াই দিলো আৰু 7 টো ইনক্লুড নহয় 4 টো যদি মই চাও ইয়াত চোৱা ইকুৱেল আছে এফালে ইকুৱেল আছে মানে দুইটা ইনক্লুড হ'ব ঠিক আছে হৈ গল নেক্সট চোৱা সেট বিল্ডাৰ ফৰ্মত লিখিব দিছে নিজে লিখিবা একেবাৰে ইজি বস্তু এইবিলাক -3 আৰু 0 ৰ মাজত থাকে যিকোনো মানে ৰিয়েল নাম্বাৰ আৰু কেনেকৈ লিখিম চোৱা A এটা সেট হয় such that x belongs to R and -3 আৰু 0 মানে দুইফালে এটো ব্ৰেকেট আছে এটো ব্ৰেকেট হলে ইনক্লুড কি হয় নহয় তো -3 less than x less than 0 হৈ গল নেক্সট 6 আৰু 12 এটো ইনক্লুড হ'ব তো ইকুৱেল আহিব x such that x belongs to R and 6 less than equal to x less than equal to 12 next to eto equal আহিব eto নাহে যেনেকে c such that x it belongs to R and 6 মানে 6 eto equal নাহে less than equal to 12 হৈ গল next to নিজে কৰিবা হৈ গল তাৰ পিছৰটো চোৱা ইউনিভাৰ্সাল সেট আমি ফাইন্ড কৰিব লাগে ক্লাছতো মই কৈছিলো ইউনিভাৰ্সাল সেট মানে এটা বস আৰু যিমান সেট আছে তাৰ সবতকে ওপৰত যদি এটা সেট চোৱা আমি ভেন ডায়াগ্ৰাম আঁকিব শিকিছিলো ন ক্লাছত এদিনা এটো এটা ভেন ডায়াগ্ৰাম ইয়াত সৰু সৰু সেট থাকিব ইয়াৰ ওপৰত যিমান সেট আছে মানে এই সেট বিলাকৰ এটা বাকসৰ ভিতৰত আছে বুলি ভাবা যেনেকে এই পৃথিৱীখনৰ ভিতৰত পাকিস্তান আছে ইণ্ডিয়া আছে যুদ্ধ লাগি থাকে কিন্তু গোটেইখিনি আমি সব কি পৃথিৱীৰে মানুহ হয় পাকিস্তানৰ মানুহ যদি হেনেকে ভাবিলে হয় তেতিয়া হয়তো বহুত শান্তিত থাকিলে হয় ভাৰতৰ মানুহ তো এতিয়া কি সেট অফ ৰাইট এংগল ট্ৰায়াঙ্গলছ তো ইয়াৰ কাৰণে মই যদি ইউনিভাৰ্সাল সেট কওঁ কি হ'ব সেট অফ এনি ট্ৰায়াঙ্গলছ হৈ গল এই দুইটা তেতিয়া এটাত সোমাই যাব ঠিক আছে এই দুইটা তেতিয়া তাত সোমাই যাব দুই নম্বৰটোৰ কাৰণেও এটোৱে হ'ব সেম দুইটা তেতিয়া তাত সোমাই যাব নেক্সট যদি মই চাও কি কৈছে নেক্সট given sets a b c তো ইউনিভাৰ্সাল সেট খুদিছে কোনটো হ'ব পাৰে কোনটো নহয় এটো হোমৱৰ্ক কৰিবা নিজে আৰু মোক কমেন্টত জনাবা ঠিক আছে
আমি 1.4 লৈ গৈছো 1.4 ৰ কিছুমান এক্সাৰসাইজ আমি এটা কৰিবলৈ চাম 1.4 ত আমি ইউনিয়ন কৰিব লাগে সকে ন ইউনিয়ন ইন্টাৰসেকশন মই ধুনিয়াকৈ ক্লাছত পঢ়াই দিছো একবাৰ ৰিভিজনো কৰাই দিও তোমালোকক আহা ইউনিয়ন মানে ভেন ডায়াগ্ৰাম থাকিলে ইউনিয়নত আমি গুটেখিনি লওঁ আৰু ইন্টাৰসেকশনত আমি অকল এই মাজৰখিনি লওঁ ঠিক আছে এটা আমি কৰিম আহা দুইটা পেয়াৰত ইউনিয়ন কৰিব লাগে এক নম্বৰটো যদি মই কৰো ইয়াত 1 3 5 আছে ইয়াত 1 2 3 আছে তো x ইউনিয়ন y যদি লিখো কি হ'ব সব লিখিম আৰু ৰিপিট হোৱাবিলাক এবাৰ লিখো 1 আছে 3 5 ইয়াত 1 আছে লিখিলো অলৰেডি 2 টো নতুনকৈ আহিল 2 লিখি দিয়া হৈ গল খতম নেক্সট এটো চোৱা a e i o u আছে a e i o u তেছত a আছে অলৰেডি লিখিলো b c ঠিক আছে 3 নম্বৰটো চোৱা 3 নম্বৰত আমি সেট বিল্ডাৰ ফৰ্মত লিখা আছে তো আমি সেট কেটা প্ৰথম লিখিলো x এটা নেচাৰেল নাম্বাৰ আৰু 3 ৰ মাল্টিপল x is a natural number and multiple of 3 তাৰ মানে কি হ'ব 3 6 9 12 15 18 এনেকে ঠিক তেনেকে b আছে x এটা নেচাৰেল নাম্বাৰ কিন্তু 6 কে সৰু তাৰ মানে কি হ'ব নেচাৰেল নাম্বাৰ 6 কে সৰু 1 2 3 4 5 তো এই দুইটা ইউনিয়ন কৰা কি আহিব 1 2 3 4 5 একেটাটো আহিব তাৰ উপৰি 6 তাৰপিছত 9 তাৰপিছত 12 এনেকে ডট লিখি দিলে হ'ল ঠিক আছে ডট লিখি দিলে হ'ব 4 নম্বৰটো নিজে কৰিবা 5 নম্বৰটো চোৱা a আছে 1 2 3 b আছে 5 b এটা 5 নাল সেট তাত একো নাই তো a আৰু 5 যদি ইউনিয়ন কৰো 1 2 3 আহিব 5 টো কাম নাই ন এনে আছে কি তো এনেকে লিখি দিলে হ'ল ঠিক আছে আমি নেক্সট কোৱেশ্চনত যাও এবাৰ এইটো কোৱেশ্চনতে আৰু এটা বস্তু আছিল ইয়াতে ইন্টাৰসেকশনো কৰিব দিছিল ঠিক আছে ইন্টাৰসেকশন বিলাকো কৰিব দিছিল সেকেন্ড কোৱেশ্চনটোত মানে তো তোমালোকে ইন্টাৰসেকশনো কৰি চাব পাৰা মই কৰি দেখাই দিম লাগিলে চোৱা প্ৰথমটো এটোৱে যদি মই ইন্টাৰসেকশন কৰো x ইন্টাৰসেকশন y মানে দুইটাত কমন পাৰ্টটো লওঁ 1 3 5 1 2 3 কমন কি আছে 1 আছে আৰু 3 আছে তো 1 আৰু 3 হ'ব নেক্সট এই দুটাত যদি মই ইন্টাৰসেকশন লওঁ কমন কি আছে চোৱা অকল a আছে তো ইন্টাৰসেকশন অকল a হ'ব ইন্টাৰসেকশন মানে অকল কমন ইন্টাৰসেকশন তো উল্টা u এটোত যদি ইন্টাৰসেকশন কৰো কমন কি আছে 3 অকল 3 আছে তো অকল 3 পাম আমি আৰু এটোত যদি মই ইন্টাৰসেকশন কৰো এটো সদায় ফাই হয় সদায় মনত ৰাখিবা এনি সেট আমি ফাই লগত যদি ইন্টাৰসেকশন কৰো সদায় ফাই পাম কাৰণ কিয় ফাই আৰু কিবা সেটৰ মাজত কমন বিচাৰি পাম জানো ফাই টো একোই নাই আৰু বেলেগ এটা সেট তো এটো ফাই হ'ব সদায় নেক্সট কোৱেশ্চন তো চাও a আছে কি a, b b আছে a, b, c ঠিক আছে 12টা বাজিব হৈছে মানে মই ৰেকৰ্ডেড ভিডিও বনাই আছো ন তো a সাবসেট অফ b হয়নে নহয় খুদিছে হ'ব কাৰণ a b আছে ইয়াত a b c আছে a ইউনিয়ন b কিমান হ'ব খুদিছে a ইউনিয়ন b কিমান হ'ব a b c তাৰ মানে b সমান হ'ব ন b সেটটো নেক্সট 3 নম্বৰটো খুদিছে if a and b are two sets such that a is a subset of b a union b কিমান হ'ব a union b হ'ব b মনত ৰাখিব কাৰণ কিয় মই কৈছো চোৱা এটা ইউনিভাৰ্সাল সেট আছে এটো হল b এটো হল a কিয় কাৰণ a টো যিখিনি এলিমেন্ট আছে সেইখিনি b টো আছে তো আমি যদি এটো a ইউনিয়ন b কৰো কিমান হ'ব ইয়াত a is a subset of b আছে তো ইউনিয়ন b কৰিলে সদায় আমি ডাঙৰটো পাই যাম ন ইউনিয়ন কৰিলে এই আগৰ এক্সাম্পলটোৱে চোৱা a b আছে a b c আছে তো ইউনিয়ন কৰি দিয়া লগে লগে a b c পাই গলো মানে b আৰু ইন্টাৰসেকশন যদি কয় ইন্টাৰসেকশন হলে দুইটা কমন খিনি
এটোতে যদি মই ইন্টারসেকশন কৰো কমন কি আছে ab ab মানে কি a টো অকল মাজৰ খিনি কমন আছে দুইটাতে তো ইন্টারসেকশন কৰিলে a মন ৰাখিবা ঠিক আছে এইবিলাক বস্তু বুজিলে এনেই কৰিব পাৰি এইবিলাক মুখস্থ ৰাখিব লগা ফৰ্মুলা নহয় তাৰপিছত আকৌ ইউনিয়ন ইন্টারসেকশন কোৱেশ্চন আহিছে একেটা হোমৱৰ্ক থাকিলে সবে নিজে কৰিবা বুলি মই আশা ৰাখিছো সেম বস্তু হয় ঠিক আছে তিনটা ইউনিয়ন মানে তিনটাতে থাকা গুৰি লিখিব লাগে নেক্সট আকৌ কোৱেশ্চন আহিছে সেম টাইপৰ ৰিপিট তো আই হোপ তোমালোকে নিজে কৰিবা হোমৱৰ্ক সেম টাইপৰ কোৱেশ্চন মই বাৰে বাৰে কিয় কৰি থাকো হয় না কোৱেশ্চন নিজে কৰিব পাৰিবা কমন বিলাক চাই একেটাত ব্ৰেকেটৰ কেটা আগত কৰি লবা তাৰপিছত ইন্টারসেকশন কৰি দিবা নেক্সট তো আকৌ কৈছে এটো আমি উলিয়াই লওঁ লাগিলে এটোত আমি উলিয়াই লব লাগিব ঠিক আছে মই কৰি দিছো x is a natural number তাৰ মানে এক natural number কেলে কি হ'ব 1 2 3 4 5 6 7 সব b ইফালে লিখিছো b হল ইভেন natural number মানে 2 4 6 8 10 dot c হল odd natural number মানে 1 3 5 7 ঠিক আছে dot আৰু d হল prime numbers তাৰ মানে 2 3 5 7 dot এটা আমি কেনেকৈ কৰিম চোৱা এটো প্ৰথমটো হল a intersection b a আৰু b ৰ মাজত কমন a ত আছে 1 2 3 4 পৰা গুটেখিনি ইয়াত 2 4 6 8 আছে তো এখিনি আৰু এখিনিৰ মাজত কমন কি আছে 2 আছে 4 আছে 6 আছে 8 আছে তেনেকে a পাৰ্ট খিনি ইয়াতো কমন আছে হয় না তো কমন হেখিনি হ'ব তো তাৰ মানে a intersection b টো আমি কি বুলি লিখিব পাৰো b সেটটোই হ'ব x such that x is an এখিনি কি হয় ইভেন natural number এনেকে লিখি দিব বেছি নম্বৰ দিব বা ইকুৱেল টু b এনেকেও লিখি দিব পাৰো সেকেন্ডটো যদি মই কৰো সেকেন্ডটোত a intersection c এবাৰ a আৰু c ৰ মাজত কমন তোমালোকে নিজে চাবা a intersection c কৰিলে তোমালোকে কি পাবা জানানে x such that x is an odd natural number নিজে চোৱা কমন এখিনি আহিব ইকুৱেল টু c ঠিক আছে এবাৰ কৈছে a intersection d তো a intersection d কৰিলে কিমান পাম a আৰু d ৰ মাজত 1 2 3 4 5 6 7 ইয়াত 2 3 5 7 কমন কি আছে প্ৰাইম খিনি কমন থাকিব ন 2 3 5 7 এখিনি আৰু ইয়াতো আছে তো 2 3 5 7 dot তো তাৰ মানে কি হল x such that x is a prime natural number তাৰ মানে এটো d ৰ সমান হ'ব নেক্সট b intersection c b আৰু c ৰ মাজত intersection তাৰ মানে মই ইফালে লিখি দিছো তেতিয়া তোমালোকে বুজিবলৈ সহজ হ'ব কাৰোবাৰ যদি কিবা টান লাগিছে মোক ক'ব পাৰিবা কমেন্টত আৰু আমাৰ কোৰ্সত মই ডাউট ক্লাস লৈয়ে থাকো মক টেষ্ট পাবা অলপ দিন পিছত জেই এনডিএ লেভেলৰ কোৱেশ্চন পাবা b intersection c নিজে চোৱা b আৰু c ৰ মাজত কমন কি আছে ইয়াত 2 4 6 8 10 ইয়াত 1 3 5 7 কিবা কমন আছে নে একো নাই তো একোই নাই তাৰ মানে এটো 5 5 নম্বৰটো b intersection d b আৰু d ৰ মাজত 2 4 6 8 2 অকল দুইটোৱে কমন পাবা তো 2 হৈ গল c intersection d c intersection d 1 3 5 7 ইয়াত 3 5 7 আৰু আহিব 11 তেনেকে dot এটো এনেকেও লিখিব পাৰা x such that x is কি হ'ব n odd prime number হৈ গল তেনেকে লিখি দিলে হল আই হোপ বস্তুখিনি বুজি পালা তোমালোকে disjoint set মানে কি জানানে
যদি দুটা সেট A ইন্টারসেকশন B কৰিলে phi হয় মানে ভেন ডায়াগ্ৰামত যদি মই কওঁ দুটা সেটৰ মাজত একো কমন নাই এটো A এটো B একো কমন পাৰ্ট নাই তেতিয়া তাক কোৱা হয় ডিসজয়েন্ট সেট তো একটো চাও 1 2 3 4 আছে ইয়াত x is a natural number 4 আৰু 6 ৰ মাজত তাৰ মানে কি হ'ব 4 5 6 ইয়াত কমন আছে তো এটো ডিসজয়েন্ট সেট নহব নেক্সট A E I O U ইয়াত C D E F ইটো আছে ইয়াতো তো এটো ডিসজয়েন্ট সেট নহব কমন পার্ট আছে ইভেন নাম্বার অড নাম্বার একো কমন না থাকে 1 3 5 7 অড 2 4 এবিলাক ইভেন তো এটো ডিসজয়েন্ট সেট হ'ব ঠিক আছে এটোত 5 হ'ব তো আমি নেক্সট কোৱেশ্যনত গৈছো এবাৰ কমপ্লিমেন্ট আৰু ডিফাৰেন্স উলিয়াব লাগে মই ধুনিয়াকে ক্লাছত বুজাই দিছো ইয়াত এগাল মান এক্সাম্পল আছে তোমালোকে প্ৰেক্টিস কৰিবৰ কাৰণে পাৰফেক্ট হ'ব হোমৱৰ্ক তোমালোকে নিজে কৰিব পাৰিবা মই জাস্ট এটা দেখাই দিছো আৰু এবাৰ তোমালোকক ৰিভাইজও কৰাই দিম a - b মানে কি জানানে মই ৰিভাইজ কৰাই দিছো a - b মানে এটা যদি আমি ভেন ডায়াগ্ৰাম লওঁ এটো a এটো b a minus b তাৰ মানে a পৰা তুমি b খিনি মাইনাস কৰি দিয়া a কোনখিনি a গুটেখিনি ইয়াত b ৰ পাৰ্ট কোনখিনি আছে a পাৰ্টটো আছে b তো তুমি হেখিনি কাটি দিয়া কাটি আতৰাই দিয়া তো থাকিল কোনখিনি এখিনি তো এখিনি হৈ গল কি a minus b ঠিক তেনেকে b minus a যদি কয় কি হ'ব b minus a হলে কি হ'ব b ৰ পৰা a পার্ট খিনি মাইনাস কৰি দিয়া এখিনি তো থাকিলে এখিনি এই গুটেখিনি এটো বাদ দি তো এটো হ'ব b - a ঠিক আছে ভেন ডায়াগ্ৰামত হল হেতু এটা আমি ইয়াত কৰিব লাগিব কেনেকৈ কৰিম সো প্ৰথম a - b আছে কি কৰিম a আছে কি সোৱা 3 6 9 12 15 18 21 কেনেকৈ কৰে চাবা তাৰপিছত b কি আছে 4 8 12 16 20 তো a আৰু b ৰ মাজত মানে a ৰ ভিতৰত a সেটটোৰ ভিতৰত b ৰ যদি কিবা আছে হেতু কাটি দিবা 3 ইয়াত 3 নাই লিখিব পাৰা জাসোৱা 3 6 9 12 ইয়াত 12 টো আছে তো এই 12 টো নালাগে লিখিবলৈ 12 টো মাইনাস তাৰপিছত 16 20 আৰু নাই আৰু লিখিব পাৰা ঠিক আছে নেক্সট বাকি কেটা তুমি চাবা মই এটা বেলেগ এটা एग्जांपल ধৰিছো ধৰা c - b কম এনে ৰেন্ডম এটা লৈছো c - b সো c ৰ পৰা আমি b ৰ পাৰ্টটো মাইনাস কৰিম তো কি কৰিম সো c ত আছে 2 4 6 8 10 12 14 16 2 টো চালো 2 ইয়াত আছে নে নাই তো লিখিব পাৰি 4 4 ইয়াত আছে যদি হেতু তাত থাকে আমি নিলিখো 6 নাই 8 নাই 8 আছে সো 8 আছে তো 8 নিলিখো 10 নাই 12 আছে তো নিলিখো 16 আছে নিলিখো ঠিক আছে হৈ গল তো বাকি কেটাও তেনেকৈ কৰিবা তোমালোকে নিজে কৰিব পাৰিবা ইমান বেছি টান নহয় ঠিক আছে নেক্সট সোৱা x - y y - x x ইন্টারসেকশন y একেটা হলিছে x - y মানে x ৰ পৰা y পাৰ্টটো মাইনাস কৰিম a b c d ইয়াত f b d b আৰু d আছে ইয়াতো ইয়াত b আৰু d মাইনাস কৰি দিম a আৰু c তো সেকেন্ড টো আছে y - x তো y পৰা আমি x টো মাইনাস কৰিম এবা y পৰা x ঠিক আছে f b d g b আৰু d ইয়াত আছে তো নিলিখো ইয়াৰ পৰা মাইনাস কৰি দিম থাকিল f আৰু g ফাৰ্স্ট কৰিছে x ইন্টারসেকশন y তো ইন্টারসেকশন মানে দুইটাত কমন কি আছে b আৰু d নেক্সট 11 কোৱেশ্চন টো r এটা সেট হয় ৰিয়েল নাম্বাৰ আৰু q ইৰেশনাল তো r - q কি হ'ব r - q কি হ'ব set of irrational number কেনেকে সোৱা ৰিয়েল নাম্বাৰত কি থাকে ৰিয়েল নাম্বাৰ মানে সব ৰেশনাল নাম্বাৰ প্লাস ইৰেশনাল নাম্বাৰ আমাক কি কৈছে q টো মাইনাস কৰি দিয়া মানে ৰিয়েলৰ পৰা ইৰেশনাল বিলাক মাইনাস কৰি দিয়া বাকি কি থাকিব ৰেশনাল নাম্বাৰ সৰি ৰেশনাল বিলাক মাইনাস কৰি দিয়া তো বাকি কি থাকিব ইৰেশনাল নাম্বাৰ এটোৱে
ঠিক আছে তো নেক্সট এটো হোমৱৰ্ক কৰিবা ডিসজয়েন্ট সেট হয় নে নহয় খুদিছে আমি 1.5 ত আহিলো লাস্ট এক্সারসাইজ ইয়াত আমি পঢ়িম কমপ্লিমেন্ট অফ এ সেট কেনেকৈ উলিয়ায় ঠিক আছে তো কমপ্লিমেন্ট মানে কি ইউনিভার্সাল সেট তো পা এটা সেট মাইনাস কৰি দিয়া এটোকে কোৱা হয় এই কমপ্লিমেন্ট যেনেকৈ মই এটা ভেন ডায়াগ্ৰামত যদি মই দেখাই দিও এটো এটা সেট আছে এই গোটেটো কি হয় ইউনিভার্সাল সেটৰ পা এ পাৰ্টটো মাইনাস কৰি দিয়া মানে এখিনি বাকি হেতুৱে এটা সব একেবাৰে ইজি এ কমপ্লিমেন্ট উলিয়াব দিছে তো তাৰ মানে ইউৰ পৰা এ টো মাইনাস কৰি দিয়া তো কিমান হ'ব ইউত আছে 1 2 3 4 5 6 7 8 তোমালকে সেট বিলাক লিখি লবা তেতিয়া কৰিব ইজি হয় আৰু এত আছে 1 2 3 4 তো এখিনি মাইনাস কৰি দিয়া বাকি এখিনি থাকিব ঠিক আছে সেকেন্ড টু বি কমপ্লিমেন্ট মানে ইউ মাইনাস বি ইউৰ পৰা বি টো মাইনাস কৰা থাৰ্ড টু এ ইউনিয়ন সি কমপ্লিমেন্ট তো তাৰ কাৰণে আমি প্ৰথম এ ইউনিয়ন সি টো উলিয়াই লব লাগিব ইউৰ পৰা এ ইউনিয়ন সি টো আমি বিয়োগ কৰিম তো তাৰ কাৰণে এ ইউনিয়ন সি টো আমি উলিয়াই লওঁ মই ওপৰত লিখি দিছো তো মই যদি এ ইউনিয়ন সি টো উলিয়াও কিমান হ'ব এ আৰু সি দুইটাতে থাকা 1 2 3 4 আছে আৰু 5 6 3 4 অলৰেডি লিখিলো তো এ ইউনিয়ন সি কমপ্লিমেন্ট মানে ইউৰ পৰা এখিনি মাইনাস কৰিবা গোটেখিনি থাকিব কিমান একেটা বাকি থাকিব 7 8 9 এটো কৰিব পাৰিবা নিছে এটো চোৱা এটো অলপ টান পাব পাৰা এটা কথা সদায় মনত ৰাখিবা এ কমপ্লিমেন্ট অফ কমপ্লিমেন্ট মানে এ সেটটোৱে হয় ঠিক আছে মানে কিয় এটো এ কমপ্লিমেন্ট এখিনি এ কমপ্লিমেন্ট তাৰছত ইয়াৰ কমপ্লিমেন্টটো মানে এখিনি যে আছে ইয়াৰ কমপ্লিমেন্ট এখিনি বাদ দি আকৌ এখিনিয়ে পাম ন এখিনি তো আলটিমেটলি এটোৱে হ'ব মানে ঠিক আছে তো এটো কাৰণে এ সংহতিটো লিখি দিলে হ'ল ঠিক আছে b - c কমপ্লিমেন্ট প্ৰথম b - c উলিয়াই লোৱা কিমান হ'ব b ৰ পৰা c ৰ পাৰ্টটো মাইনাস কৰা 2 4 6 8 3 4 5 6 2 আছে ইয়াত 2 নাই লিখিব পাৰি 4 ইয়াত আছে 4 নিলিখো 6 আছে নিলিখো 8 লিখিম তো এটো কমপ্লিমেন্ট তাৰ মানে ইউৰ পৰা এখিনি মাইনাস কৰি দিয়া ইউ সেটটো পা 2 আৰু 8 কাটি দিয়া মানে মাইনাস বাকিখিনি লিখা 1 3 4 5 6 7 9 হৈ গল তেনেকৈ কৰে আমি এটা নেক্সট কোৱেশ্চনত যাও আকৌ কমপ্লিমেন্ট লিখিব দিছে একটো তোমালকে হোমৱৰ্ক কৰিবা সেম টাইপৰ কোৱেশ্চন হয় কমপ্লিমেন্ট লিখিব লাগে কমপ্লিমেন্ট লিখিব লাগে আকৌ তাৰপিছত এটো ভেৰিফাই কৰিব লাগে তো আমি কেনেকৈ কৰিম চোৱা এটা মই কৰি দেখাই দিও নেক্সট তোমালকে নিজে কৰিব পাৰিবা লেফট হ্যান্ড সাইড তো লিখিলো এ ইউনিয়ন বি কমপ্লিমেন্ট তো এটো লাগে প্ৰথম আমি এ টো লিখি ললো 2 4 6 8 এ লিখাৰ আগত ওপৰত ইউ টো লিখিবা ঠিক আছে ইউ লিখি লবা আগতে ইউ টো আগত লিখি লবা ইউ কিমান হ'ব 1 2 3 4 5 6 7 8 9 এ লিখিলো তাৰপিছত বি লিখা বি কিমান আছে 2 3 5 7 তাৰপিছত এ ইউনিয়ন বি বুলি কৈছে তো এ ইউনিয়ন বি মানে এ আৰু বি দুইটাতে থাকা 2 3 4 5 6 7 8 নিজে চোৱা হেতুটা একটাই হ'ব তো এ ইউনিয়ন বি কমপ্লিমেন্ট মানে কোন লেফট হ্যান্ড সাইডৰ হেতু আছে ইউৰ পৰা এ ইউনিয়ন বি টো মাইনাস কৰি দিয়া তনে ইউৰ পৰা এই গোটেইখিনিৰ পৰা 2 3 4 5 6 7 টো মাইনাস কৰিব লাগিব কিমান থাকিব 2 3 4 5 6 7 8 মাইনাস কৰিলে 1 আৰু 9 থাকিব ঠিক আছে নেক্সট আমি LHS to RHS to লিখো রাইট হ্যান্ড সাইডত A complement union intersection B complement তো A complement মানে U ৰ পৰা A টো মাইনাস কৰা
তাৰ মানে ইউত আছে 1 2 3 4 5 6 7 8 9 ইয়াত আছে 2 4 6 8 তো মানে 2 4 6 8 মাইনাস কৰিম কিমান থাকিব 1 3 5 7 9 আৰু b কমপ্লিমেন্ট মানে ইউৰ পৰা b2 বিত কি আছে 2 3 5 7 2 3 5 7 মাইনাস কৰিম বাকি কিমান থাকিব 2 3 5 7 মাইনাস কৰিলে 1 4 6 8 9 এটো হল এটা দুইটাৰ কি কৈছে ইন্টারসেকশন তো দুইটা ইন্টারসেকশন কৰিলে কিমান হ'ব লিখি দিয়া মই যদি এফালে লিখো ইয়াত আৰু ইয়াত কমন কি আছে 1 আছে তাৰপিছত 9 আছে তো আমি দেখিলো যে লেফট হ্যান্ড সাইডত 9 1 9 রাইট হ্যান্ড সাইডত ওলাইছে এটো লিখি দিয়া হৈ গল সমাপ্ত ঠিক আছে নেক্সট কোৱেশ্চন ভেন ডায়াগ্ৰাম আঁকিব লাগে ধুনিয়াকে আমি আঁকি দিম A ইউনিয়ন B কমপ্লিমেন্ট তাৰ মানে এটো হল U এটো A এটো B A আৰু B ইউনিয়ন যিখিনি পাম তাৰ বাহিৰৰ খিনি তাৰ মানে এখিনি হ'ব পৰীক্ষা ধুনিয়াকে আঁকি দিবা পেন্সিল দি এখিনি ঠিক আছে নেক্সট A কমপ্লিমেন্ট ইউনিয়ন B কমপ্লিমেন্ট তাৰ মানে এটো ভালকে আঁকিবা মই ইমানো ভাল নহয় মানে এটা হল A এটা হল B A আৰু B কমপ্লিমেন্ট কৰি হেতু ইউনিয়ন কৰিব দিছে তাৰ মানে কি হ'ব A কমপ্লিমেন্ট মানে গুটেখিনি মই নিজে চাই লওঁ হা ফাৰ্স্ট A কমপ্লিমেন্ট মানে গুটেখিনি আৰু B কমপ্লিমেন্ট মানে গুটেখিনি তো A কমপ্লিমেন্ট ইন্টারসেকশন B কমপ্লিমেন্ট মানে হ'ব কি কমন খিনি লাগে তো কমন এ বাহিৰৰ খিনি হ'ব কমন হে বাহিৰৰ খিনি হ'ব তোমালোকে নিজে ভাবি চাবা আৰু নিজে কৰি চাবা নিজে গম পাবা কমন এ বাহিৰৰ খিনি হ'ব এটো কি হ'ব কমন খিনি এখিনি তাৰ বাহিৰৰ খিনি লাগে আমাক তো তাৰ বাহিৰৰ খিনি কি হ'ব এই গুটেখিনি এখিনিও আহিব এবাৰ কমন খিনি বাহিৰৰ খিনিহে লাগে নেক্সট তো নিজে কৰিবা এটো নিজে কৰিবা ঠিক আছে নেক্সট কোৱেশ্চন চোৱা fill in the blanks আমি fill in the blanks কৰিব লাগে A আৰু A কমপ্লিমেন্ট ইউনিয়ন কৰিলে কি হয় এনেকুৱা কোৱেশ্চন ন তুমি ডায়াগ্ৰাম বনাই চাবা A এটা সেট আছে U A আৰু A কমপ্লিমেন্টত থাকা খিনি লাগে মানে এখিনিও লাগে তাৰ উপৰ A কমপ্লিমেন্টত থাকা খিনিও লাগে তো টোটাল কি পাম ইউনিভাৰ্সাল সেটটো পাম নেক্সট কৈছে phi কমপ্লিমেন্ট মানে সদায় ইউনিভাৰ্সাল সেটটো হয় কাৰণ phi একো এলিমেন্ট নাথাকে আৰু হেখিনি তাৰ মানে কি u ৰ পৰা আমি phi টো মাইনাস কৰিম একো মাইনাস কৰিব নালাগে তাৰ মানে u টোৱে পাম তো তাৰ মানে একিটা আমি u লিখিব পাৰো u এটা সেট ইন্টারসেকশন A তাৰ মানে আমি গুটে সেটটো যদি চাও এটো হল A এই গুটেখিনি হল u এই দুইটাৰ কমন কি হ'ব এখিনি হ'ব না কমন হৈ গল নেক্সট A আৰু A কমপ্লিমেন্টৰ আমি ইন্টারসেকশন কৰো তাৰ মানে A এখিনি আৰু কমপ্লিমেন্ট মানে এখিনি ইহঁতৰ মাজত কিবা কমন থাকিবনে একো না থাকে phi নেক্সট u কমপ্লিমেন্ট আৰু A তাৰ মানে এটো হল A এটো হল u কমপ্লিমেন্ট তাৰ মানে কি বহুতে ভাবিব পাৰে u কমপ্লিমেন্ট কি হ'ব মানে u ৰ পৰা আমি u টো মাইনাস কৰি দিলো তো phi পাম ন u ৰ পৰা আমি গুটেখিনি মাইনাস কৰি দিলো তো একোৱে না থাকিব phi তাৰ মানে phi আৰু A কমপ্লিমেন্ট মই আগৰ ভাগত কৈছিলো phi আৰু A ৰ মাজত কিবা থাকিব জানো একো না থাকে phi এটা নিজে একো নাই
তো এটো 5 হ'ব ঠিক আছে আই হোপ বস্তুখিনি তোমালোকে বুজি পালা আমি নেক্সট ৰিলেশন ফাংচন চেপ্টাৰটো আমাৰ কোৰ্সত পঢ়াম তাৰ পিছত মই আকৌ তাৰ এনসিআৰটি সলিউশন আগবঢ়াম